Welcome to the channel. আজি আমি আৰু এটা নতুন ম্যাথছৰ এমসিকিউ ভিডিও দিম হেতু হল চেপ্টাৰ নম্বৰ 8 মানে ট্ৰিগোনোমেট্ৰি এই চেপ্টাৰটো আমি ম্যাথছৰ কিছুমান নিউ প্যাটাৰ্নৰ এমসিকিউ সলভ কৰিম মই আগতেও দি আহিছো 7টা চেপ্টাৰ অলৰেডি দিয়া হল ডেসক্ৰিপচনত মই লিংক দি থৈ দিম 7টা চেপ্টাৰ যদি কোনোবাই চোৱা নাই চাই ল'ব পাৰিবা আজি আমি 8 নম্বৰ চেপ্টাৰটো ডিসকাস কৰিম এইখিনি প্ৰশ্ন আগতে সিবিএসই আহা প্ৰশ্ন হয় মানে সিবিএসই পেপাৰৰ প্ৰশ্ন এটো কাৰণে লৈছো যে নতুন টাইপৰ যেহেতু এমসিকিউ আহিব পাৰে কাৰণ যোৱাবাৰ ম্যাথছৰ পেপাৰটো আহিছে হেতু কাৰণে নিউ প্যাটাৰ্নৰ কিছুমান এমসিকিউ দিম আৰু ইংলিশ মিডিয়ামৰ হয় একে কথা ইংলিশ অসমীয়া কাৰণ ম্যাথছে হয় আৰু অসমীয়াত মই তোমালোকক কৈয়ে যাওঁ ঠিক তেনেকৈ তোমালোকে বাকি 7টা চেপ্টাৰ যদি চোৱা নাই মই ডেসক্ৰিপচনত লিংকটো দি থৈ দিম হেকেটা চেপ্টাৰ চাই ল'ব পাৰা ম্যাথছ প্লেলিষ্ট বুলি থাকিব এতিয়া আমি আজি 8 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰিম আৰু এটা কথা ভিডিওটোৰ শেষত যোৱা বছৰ কিছুমান আৰু এমসিকিউ দিছিলো হেখিনিও মই এড কৰি দিম মানে এটা ভিডিওতে গুটেখিনি হৈ যাব চেপ্টাৰ এতিয়া আমি ট্ৰিগোনোমেট্ৰি ফাৰ্স্ট কোৱেশ্চন কেটাৰ পৰা আৰম্ভ কৰিছো প্ৰথম একদম বেসিক বিলাকৰ পৰা আছে মানে এডুকেশ্যন আৰম্ভ কৰাৰ আগতে মই দুটামান বস্তু শিকাই লওঁ তোমালোকক বেসিক কনসেপ্টৰ পৰা ঠিক আছে ট্ৰিগোনোমেট্ৰি কেতিয়া হ'ব মানে ইউজ কৰিম আমি যেতিয়া এটা কোণ 90 ডিগ্ৰী হয় এটো কোণ 90 ডিগ্ৰী ঠিক আছে এ বি সি ওকে এতিয়া নেক্সট আমাক ধৰা কলে যিকোনো এটা এংগল ধৰা এটো ধৰা থিটা বুলি কলো কোণটো তো এই কোণটো যদি মই থিটা বুলি কওঁ তেতিয়া তোমালোকে চাবা দুটা বস্তু আছে পি বি এইচ তিনটা আছে পি মানে পাৰপেন্ডিকুলাৰ মানে যোনটো লম্ব বি মানে বেস মানে ভূমি আৰু এইচ মানে হল অতিভুজ মানে তো এইচ ঠিক আছে এটা কোণটো কি হয় হেতু জানিব লাগিব সো আমি এটো কোণ উলিয়াম থিটা এটো কোণৰ কাৰণে উলিয়াম এই কোণটো লগত এফালে এটো 90 ডিগ্ৰী আছে ন এটো 90 ডিগ্ৰী তো 90 ডিগ্ৰীত কোনটো বাহু আছে এটা এটো আছে এটা এটো আছে ঠিক আছে তো এই কোণটোৰ কাৰণে যদি মই উলিয়াও এই কোণটোৰ লগত অতিভুজ কোণটো হ'ব এইচ এইচ টো হ'ব 90 ডিগ্ৰীৰ অপজিটত থাকাটো এটো হ'ব এইচ 90 ডিগ্ৰীৰ অপজিটত যোনটো থাকে এটো এইচ হ'ব ঠিক আছে নেক্সট পি আৰু বি কোণটো হয় হেতু কনসেপ্ট ভালকে জানিবা এই কোণটো যত লাগি আছে ঠিক আছে এটো বাহুত লাগি আছে এটো এইচ হল আৰু বাকি যোনটো বাহুত লাগি আছে এটো বি আৰু বি ওপৰত যোনটো থাকে মানে লম্ব হেতু পি হৈ গল তেনেকে নেক্সট যদি মই আৰু এটা বস্তু শিকাই দিও যদি আমি এটো কোণৰ কাৰণে উলিয়াম থিটা তেতিয়া পি আৰু বি আৰু এইচ কি হ'ব এইচ টো এটোই হ'ব 90 ডিগ্ৰী অপজিটত নেক্সট এটো লগত কোণটো লাগি আছে এই কোণটোৰ লগত এটো বাহু এটো হ'ব বি বেস আৰু ইয়াৰ উল্টাটো পি তেনেকে উলিয়াবা ঠিক আছে এতিয়া আমি আৰু আমি কি জানো sin থিটা মানে কি হয় p/h cos থিটা মানে কি হয় b/h আৰু tan থিটা মানে কি হয় p/b একেটা মনত ৰাখিবা একেটা কনসেপ্ট জানিলে বাকি সব কৰিব পাৰিবা এতিয়া আমি এই কোৱেশ্চনটো স্টাৰ্ট কৰোঁ কেনেকৈ কৰিম চাবা ইন ট্ৰায়াঙ্গল OPQ p টো হেৰি হয় মানে 90 ডিগ্ৰী হয় লিখা আছে ৰাইট এংগল এট p OPQ লিখিলো আমি sin উলিয়াব কি লাগে চাবা ভ্যালু অফ sin q মানে এটো কোণৰ কাৰণে উলিয়াও সো এটো কোণৰ কাৰণে এটো কি হ'ব এটো টু h হ'ব 90 ডিগ্ৰী অপজিট এটো কি হ'ব b হ'ব বেস এটো লগত লাগি আছে আৰু এটো p sin q লাগে sin q মানে sin উলিয়াব লাগে সো sin q মানে কি হ'ব sin q মানে p/h মানে p কোনটো হয় এটো OP/OQ এটা আমি কি জানো OP জানো 7 divided by OQ কিমান হ'ব হেতু লাগে OQ তো নাই ইয়াতে তো কেনেকৈ উলিয়াবা চোৱা এটা জানো OP তো 7 হয় ঠিক আছে নেক্সট মই যদি OQ তো ধৰো x এটো x ধৰিলো ধৰা ঠিক আছে তেতিয়া কি হ'ব আৰু কোৱেশ্চনত এটা বস্তু দিয়া আছে OQ - PQ = 1 তাৰমানে OQ তো আমি ধৰিলো x - PQ = 1 সো মই যদি PQ তো এফালে লৈ যাম আৰু 1 তো এফালে লৈ যাম -PQ আছে এফালে নিলে কি হ'ব +PQ 1 তো এফালে আহিলে x - 1 এটো হ'ব x - 1 ঠিক আছে গুটে কেটা পাই গলো এতিয়া আমি কি কৰিম পাইথাগোৰাছৰ থিওৰি এপ্লাই কৰিম কি হ'ব ট্ৰায়াঙ্গল OP square plus PQ square = OQ square OP আছে 7 square plus এটো কিমান পালো x - 1 square = OQ কিমান আছে x square ভাঙি দিয়া 49 plus
এইটো হ'ব x স্কুৱেৰ মাইনাছ 2 ইনটু x ইনটু 1 মাইনাছ 2ab প্লাছ b স্কুৱেৰ ইকুৱেল টু x স্কুৱেৰ এইটো x স্কুৱেৰ এফালে আছে এইটো এফালে আছে কাটি দিলোঁ বাকী x স্কুৱেৰ নাই 49 আৰু প্লাছ 1 আছে কিমান হ'ব 50 হ'ব মাইনাছ 2x ইকুৱেল টু 0 এফালে তো 2x তো এফালে লৈ যাওঁ 2x ইকুৱেল টু 50 x পালোঁ আমি কিমান 50/2 মানে 25 গতিকে আমি o কিউব মানে কিমান পালোঁ x মানে কিমান 25 এনসাৰ হ'ব 7/25 হৈ গ'ল নেক্সট যদি sin a 24/25 হয় cos a কিমান হয় হেতু সুধিছে কিমান হ'ব চাওঁচোন বাৰু কৰি চাব পাৰা এনেকে ধৰা এটা ত্ৰিভুজ আছে a b c ঠিক আছে আমি ধৰিলো ধৰা এটো sin a উলিয়াব লাগে ন sin a উলিয়াবৰ কাৰণে এটো h হ'ব এটো b হ'ব এটো p হ'ব কিয় হ'ব অলপ আগত ধুনীয়াকৈ বুজাই আহিছো লগত লাগি থাকাটো b হয় তো আমি sin a যদি লিখো কি হ'ব p/h মানে এটো কিমান 24/25 দিয়া আছে মানে এটো যদি 24 হয় এটো 24 পালো p টো আৰু h কিমান পালো 25 এনেকৈ কৰিবা স্পিডত আৰু আমি এটো উলিয়াব লাগে এটো কিমান হ'ব উলিয়াই দিওঁ পাইথাগোৰাছৰ থিওৰেম মতে b স্কয়াৰ এটো b আছে ধৰা b ধৰিলো b স্কয়াৰ ইকুৱেল টু b স্কয়াৰ প্লাস এটো 24 আছে 24 স্কয়াৰ ইকুৱেল টু 25 স্কয়াৰ এফালে 25 ন এটো b স্কয়াৰ প্লাস 24 স্কয়াৰ কৰিলে কিমান হ'ব 576 25 স্কয়াৰ 625 হয় মুখস্থ ৰাখিবা 30 লেখে স্কয়াৰ তো b স্কয়াৰ ইকুৱেল টু 625 মাইনাস 576 এটো যদি কৰা মাইনাস কৰা 49 পাবা কৰি চাবা b পাম আমি √49 মানে 7 ইউনিট তো আমি কি উলিয়াব লাগে cos a উলিয়াব লাগে সো cos a কিমান হ'ব এটো 7 পালো cos a ইকুৱেল টু cos a এৰ ফৰ্মুলা b/h b আছে 7 h আছে 25 next question in triangle abc right angle at b abc আছে আকৌ ত্ৰিভুজটো আকি কৰিলে বেছি সহজ হয় b right angle হয় ab হল 5 cm 5 cm acb হল 30 ডিগ্ৰী acb এটো 30 ডিগ্ৰী ঠিক আছে এটো যদি 30 ডিগ্ৰী হয় আমাক খুদিছে bc লেংথ কিমান হয় bc মানে এটো কিমান হয় কেনেকৈ উলিয়াম আমি কেনেকৈ উলিয়াম হাবা আমি এনেকুৱাকে উলিয়াম যাতে আমি a কোণটো ইউজ কৰিম 30 ডিগ্ৰী এটো বস্তু দিয়া আছে আৰু এটো বাহু ইউজ হয় এই কোণটোৰ কাৰণে আমি কোণটো কি হয় লিখি লওঁ এটো কি হ'ব b হ'ব এটো h হ'ব আৰু এটো p হ'ব এতিয়া এটো p আছে এটো b আছে তো p/b কেতিয়া হয় 10 হলেহে হয় 10c = p/b so 10 30 ডিগ্ৰী = p/b 5/b এটা 10 30 ডিগ্ৰী ভ্যালু কিমান 1/√3 আৰু এটা কথা হা গুটেই কেটা ট্ৰায়াঙ্গুলাৰ মানে ট্ৰিগোনোমেট্ৰি টেবল 0 পৰা 90 ডিগ্ৰী লৈকে সব থিটাৰ কাৰণে মনত ৰাখিব লাগিব কোনবাই যদি শৰ্টকাটটো নাজানা মই এটা ভিডিও দিয়া আছে শৰ্টকাটৰ তোমালোকে চাব পাৰা ডেসক্ৰিপচনৰ লিংক থাকিব নহলে মই আকৌ এটা ভিডিও বনাই দিম শৰ্টকাটৰ 5/b এটো b আৰু 1 পূৰণ হ'ব 5 * √3 হ'ব সো b = 5√3 নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চন আছে যে এটা ত্ৰিভুজত b ৰাইট এংগল হয় এবাৰ ac সাইড হলিছে ac তো তাৰ মানে a b c এটো 30 ডিগ্ৰী সেম ab হল 5 cm ac সাইড লাগে এটো h ৰ এটা এটো কেনেকৈ হলে এটো কোণ ইউজ কৰি এটো কোণৰ কাৰণে এটো b হয় এটো h হয় আৰু এটো p হয় আমি কি লাগে ইয়াত 5 টো অলৰেডি জানো হেতু ইউজ হ'ব আৰু h উলিয়াব লাগে গতি h ইউজ হ'ব মানে p/h হ'ব মানে p আৰু h তেতিয়াহে ওলাব আৰু 30 ডিগ্ৰী মানে কি 30 ডিগ্ৰী হ'ব sin p/h কেতিয়া হয় sinতহে হয় sin 30 ডিগ্ৰী ভ্যালু কিমান হাফ p ভ্যালু আছে 5h so h = কিমান হ'ব 5 * 2 10 নেক্সট কোৱেশ্চন 2 10 30 divided by 1 plus 10 square 30 degree মানে 2 into 10 30 degree value কিমান অলপ আগত কলো 1/√3 তাৰপিছত 1 plus 10 square 30 degree মানে 10 30 degree whole square হেতুৱে
tan 30 ডিগ্ৰী ভ্যালু কিমান 1/√3 হোল স্কয়াৰ সেটো যদি মই কৰো ওপৰত হ'ব 2/√3 তলত হ'ব 1 plus 1/√3 হোল স্কয়াৰ কৰিলে ওপৰত 1 হ'ব তলত √3 টো হোল স্কয়াৰ কৰিলে 3 হ'ব তো 2/√3 তলত হ'ব 3 এটো যোগ কৰিলে এনেকুৱা যোগ কেনেকৈ কৰিবা জানানে 3 * 3 তাৰপিছত 1 যোগ কৰিবা 3 * 3 3 * 4 4/3 এটো হৰণটো পূৰণ কৰি দিয়া 2/√3 ওপৰত আছে ইনটু তলৰটো উল্টা হৈ যায় 3 ওপৰত যাব তলত 4 হ'ব এটোৱে এটো কাটিলে 2 √3 ৰে 3 কাটিলে √3 √3/2 √3/2 এনসার পালো কিন্তু এনসার হেতু অপশন নাই গতি এটা আমি চাব লাগিব কোনটো ভ্যালু √3/2 হয় sin 60 ডিগ্ৰী ভ্যালু কিমান হয় √3/2 হয় এটোৱে হ'ব নেক্সট 1 minus 10 square 45 1 plus 10 square 45 মানে 1 minus 10 square 45 মানে 10 45 ডিগ্ৰী হোল স্কয়াৰ হেতুৱে 10 45 ৰ ভ্যালু কিমান 1 হয় 1 স্কয়াৰ 1 প্লাস তলত আছে 1 স্কয়াৰ মানে 1 minus 1 তলত 2 মানে 0 হ'ব না 1 minus 1 0 নেক্সট কোৱেশ্চন sin 2a equal to 2 sin a কেতিয়া হয় sin 2a equal to 2 sin a তোমালোকে ভ্যালু কেটা পুট কৰি কৈছো যেটোতে হয় হেতু দিলে হ'ল যদি মই 0 দিও a জায়গাত ধৰা 0 দিলো তেতিয়া কিমান হ'ব sin 0 ডিগ্ৰী এফালে a জায়গাত 0 দিলে sin 0 ডিগ্ৰী তো দুইটাতে 0 আহিব তো এটোই হ'ব 0 হ'ব ডাইৰেক্ট সেইটো কাৰণে এনেকৈ শৰ্টকাট মেথড এপ্লাই কৰিবা স্পিড আমি স্পিডত কৰিব লাগিব এমসিকিউ যিমান পাৰি নেক্সট তিনটা কোৱেশ্চন আছে ফাৰ্স্টটো চাও 9 sec square a minus 9 tan square a এনেকুৱা কোৱেশ্চন আহে মানে এটা ফৰ্মুলা আছে 1 plus ইয়াত চাবা কি ইউজ হৈছে sec আৰু tan sec আৰু tan ৰ ফৰ্মুলা কি আছিল হেতু মনত পেলাবা 1 plus tan square a equal to sec square a হল এটা tan square a টো যদি মই ইফালে লৈ যাও কি হ'ব sec square a minus tan square a equal to 1 ইয়াত আছে 9 ইয়াতো 9 আছে ইয়াতো 9 আছে মানে দুইফালে 9 পূৰণ হৈ আছে তাৰ মানে এটোত যদি মই 9 পূৰণ কৰো এফালে 9 পূৰণ কৰিব লাগিব সো आंसर কিমান হ'ব 9 সো ফাৰ্স্ট অপশনটো आंसर হ'ব 9 সেকেন্ডটো চাও সেকেন্ডটো টান লাগিছে নেকি সেকেন্ডটো চাও আমি 1 plus 10a plus sec a 1 plus cot a minus cosec a কেনেকৈ কৰিবা আমাৰ টান লাগিব পাৰে আমি কেনেকৈ কৰিম আমি ভাঙি চাও আৰু সহজকৈ কৰিব চাও 10a মানে কি হয় sin a by cos a plus sec a মানে কি হয় 1 by cos a হল আৰু এফালে 1 plus cot a মানে কি হয় সব cos আৰু sin ত নিবা যেতিয়াই তোমালোকৰ টান লাগে সব cos আৰু sin ত নিবা হে cot a মানে হল cos a by sin a cosec a মানে হল 1 by sin a এটা আমি গুটেটো পা cos a টো যদি কমন লওঁ একিটা কিমান হ'ব ইয়াত 1 আছে ঠিক আছে গতিকে ইয়াত cos a হ'ব লাগিব তেতিয়া হেতু কাটা গৈ 1 হ'ব প্লাস ইয়াত sin a ইয়াতো sin 1 ইনটু ইয়াত sin a আছে তো ইয়াত একিটা sin a হ'ব লাগিব প্লাস cos a minus 1 হৈ গল এটা কি হ'ব তো আমি ইয়াত এতিয়া লিখিম তলত cos a আৰু sin a আছে cos a into sin a উপৰ sin a plus cos a এটো সোয়া a গুটেটো যদি আমি এটা ধৰো আৰু এফালে +1 আছে এফালে -1 আছে তাৰ মানে a plus b into a minus b হেনেকুৱা টাইপ হৈ থকা নাই নে এটোটো ইনটুয়ে হ'ব ন এটো এটা বস্তু ধৰিছো এটো দুইটা একেই হয় আৰু এটো +1 এটো -1 মানে a plus b a minus b ফর্মুলা কি a square minus b square a square minus b square মানে 1 square সেটো কিমান হ'ব তেতিয়া cos a sin a ওপৰত আছে a square plus b square ফর্মুলা পুট কৰা মানে a plus b whole square ফর্মুলা sin square a plus cos square a plus 2 sin a cos a minus 1 sin square a plus cos square a ভ্যালু কিমান হয় 1 হয় ফর্মুলা plus 2 sin a cos a minus 1 তলত cos a
sin a এটা 1 আৰু -1 0 হৈ যাব কাটি গৈ থাকিব কি অকল এটো তলত এটো sin a কাটিলো cos a কাটিলো থাকিল কিমান 2 आंसर হ'ব 2 ঠিক আছে নেক্সট sec a plus tan a 1 minus sin a কেনে কৰিম এটো কেনে কৰিম চাবা তোমালোকে টান লাগিলে জাস্ট কি কৰিবা মই কলো sin a আৰু cos a নিবা sec a মানে কি 1 by cos a plus tan a মানে কি 1 sin a by cos a তাৰপিছত 1 minus sin a এতিয়া cos a আৰু cos a একে গতিকে তলত cos a হল ওপৰত 1 plus sin a আৰু এটো ইনটু হৈ আছে 1 minus sin a লগত এতিয়া cos a plus b a minus b সেম হৈ আছে ন এটো a ধৰিলো এটো b ধৰিলো এটো a ধৰিলো b ধৰিলো তো অলপ আগত নিচিনা a square minus b square ফৰ্মুলা হল তাৰ মানে 1 minus sin square a divided by cos a এতিয়া আমি কি জানো cos square a plus sin square a equal to 1 তো এটো যদি মই এফালে লৈ যাও 1 minus sin square a equal to cos square a ঠিক আছে তো উপৰত হ'ব cos square a তলত হ'ব cos a তো cos a ৰে cos square ক কাটিলে কি হ'ব cos a এটা থাকিব আৰু এটা এটো आंसर ঠিক আছে নেক্সট কোৱেশ্চন চাও এটো একেই প্ৰশ্ন আহিল নেকি sec a plus এটো একেই প্ৰশ্ন আহিলে এতিয়া নেক্সট 1 plus tan square a 1 plus cot square এটো কিমান হয় খুদিছে এটো কেনেকৈ কৰিম চোৱা 1 plus tan square a মানে কি sec square a আমি জানো আৰু 1 plus cot square a মানে cosec square a এটোটো আছিল ন 1 plus tan square a equal to और 1 plus cos तो এতিয়া উপৰত কি হ'ব sec square a তলত cosec square a এটো জায়গাত এটো এতিয়া আমি টান লাগিলে sin আৰু cos ত ভাঙিম sec square a মানে 1 by cos square a cosec square a মানে 1 by এটো উল্টা লিখিলো ঠিক আছে 1 by sin square a কি হ'ব আমি যদি কৰো 1 by cos square a into এটো উল্টা হৈ যায় মানে sin square টো উপৰত গুচি যাব হৰণটো ভাঙিলে তাৰ মানে উপৰত sin তলত cos a whole square মানে tan a whole square মানে tan square a next question চোৱা এটা আৰু এটা বস্তু জানিব লাগিব sin 90 degree minus a মানে cos a হয় ঠিক তেনেকৈ cos 90 degree minus a মানে sin হয় ঠিক তেনেকৈ tan আৰু cot ৰ লগত হয় tan 90 degree minus a মানে cot a cot 90 degree minus a মানে tan a ঠিক আছে এটা sin 3a equal to cos a minus 60 আমি a ভ্যালু উলিয়াব লাগে কেনে কলিয়াম এটা sin 3a আছে এটা আমি cos ত নিব লাগে আমি কি জানো sin a equal to cos 90 minus a মানে এটো sin a আছে ন আমি যদি এটো cos ত নিও কি হ'ব cos 90 degree minus 3a equal to এফালে cos a minus 26 degree ঠিক আছে সো দুইফালে cos আছে গতিকে কি হ'ব 90 minus 3a equal to a minus 26 এটা নাম্বার কেটা একেলগে লিখো এটো 26 টো এফালে আনিলো কি হ'ব 116 degree equal to এটো এফালে নিও a আৰু minus 3a মিলি 4a হ'ব সো a equal to 116 divided by 4 কিমান হ'ব 4 দুগুণ 8 9 29 degree ঠিক তেনেকৈ এটো তোমালোকে কৰিব পাৰা সেম টাইপত a ভ্যালু উলিয়াব লাগে এটো হোমৱৰ্ক আনসাৰ লিখিবা হোমৱৰ্ক 1 আনসাৰ কিমান কোনটো অপচন হয় সবে লিখিবা আই হোপ আই এক্সপেক্ট এভৰিওয়ান সবে লিখিবা নেক্সট এনেকুৱা টাইপৰ প্ৰশ্ন আহিব হা tan 48 degree
10 23 ডিগ্ৰী এইবিলাক সব ইনটু হৈ আছে মানে 10 42 ডিগ্ৰী 10 67 ডিগ্ৰী এনেকুৱা প্ৰশ্ন আহিলে তোমালোকে 90 ভ্যালুত চাবা 90 যোগ কৰিলে 90 আহা কি আছে কি যোগ কৰিলে 90 হয় এটা চোৱা ইয়াত 48 আছে 48 ৰ লগত কি যোগ কৰিলে 90 হ'ব চোৱা 42 48 আৰু 42 যোগ কৰিলে 90 হয় দুটা একেলগে লিখি দিয়া আৰু ইয়াত 23 আছে ইয়াত 67 আছে দুটা যোগ কৰিলেও 90 হয় একেলগে লিখি দিও হৈ গল তো এই দুটা 1 হ'ব এই দুটা 1 হ'ব তোমালোকে কৰি চাব পাৰা 1048 মানে 90 ডিগ্ৰী মাইনাস 48 মানে কি হয় 42 into 1042 into 1023 মানে 90 ডিগ্ৰী মাইনাস 67 হয় into 1067 ডিগ্ৰী 1090 মাইনাস থিটা মানে কি হয় cot অলপ আগত দেখাই আহিলো ন cot 42 ডিগ্ৰী 1042 ডিগ্ৰী ইয়াত cot 67 1067 এতিয়া cot a আৰু 10 দুটা একে cot মানে কি হয় ন এনে আলটিমেটলি 1/10 নহয় জানো 1/10 42 1042 1/10 67 10 67 কাটি দিয়া সব আলটিমেটলি 1 হ'ব आंसर নেক্সট এটা ত্ৰিভুজ ABC যত রাইট অ্যাঙ্গেল C হয় A B C রাইট অ্যাঙ্গেল C হয় সরি এটো C আমাক cos A plus B কৰিছে A plus B A আৰু B যোগ কৰিলে এতিয়া চোৱা এটো ত্ৰিভুজৰ এটো C2 হল 90 A plus B কিমান হ'ব এই দুটা কোণ যোগ কৰিলে 90 হ'ব লাগিব ন তেতিয়া হে ত্ৰিভুজৰ টোটাল কোণৰ মান 180 চোৱা A plus B plus C কি হ'ব 180 ডিগ্ৰী তিনটা কোণৰ সমষ্টি A plus B C ভ্যালুটো আমি জানো 90 সো ইয়াৰ পৰা A plus B কিমান আহিব 90 ডিগ্ৰী তাৰ মানে cos 90 ডিগ্ৰী cos 90 ডিগ্ৰী ভ্যালু কিমান আছিলে ইনফিনিটি নে 0 কোনটো আছিলে cos 90 ডিগ্ৰী 0 আছিলে ঠিক আছে এটো 0 হ'ব হৈ গল নেক্সট the value of the expression এটো উলিয়াব লাগে এটো কেনে কৰিম একেবাৰে ইজি চাবা এটো আমি কেনেকৈ কৰিম ধুনিয়াকে এটো উলাব চাবা sin square 22 plus 68 এটা বস্তু চাবা এইবিলাক কোৱেশ্চন 22 plus 68 কৰিলে 90 হয় এটোৱে মেইন কনসেপ্ট তো সাইনৰ জায়গাত আমি cos আনিম ঠিক আছে এনেকৈ লিখিব পাৰো sin square 22 মানে কি sin 90 ডিগ্ৰী minus 68 নহব জানো 22 মানে কি 90 minus 68 এটো 68 আছে plus sin square 68 তলতো লিখিব পাৰো cos 90 ডিগ্ৰী minus 68 plus cos square 68 আমি এই পাৰ্টটো ফাৰ্স্ট কৰি লৈছো হা বাকিখিনি পিছত কৰিম তো 90 minus 68 sin 90 minus থিটা মানে cos plus sin square ঠিক তেনেকৈ তলতো cos 90 minus থিটা মানে sin square 68 তো দুইটা একে sin 68 cos মানে একে আছে দুফালে 1 কাটা হ'ব 1 হ'ব গতিকে এটো ভ্যালু আমি 1 পালো ঠিক আছে বাকি কেটা সাম এতিয়া 1 plus sin square 63 ডিগ্ৰী plus cos এটো cos square নাই কিন্তু দেই ভুল নকৰিবা cos 63 ডিগ্ৰী into sin 27 ডিগ্ৰী এতিয়া এটো বাৰ থাকক আমি এটো ভ্যালু যদি উলিয়াও কি হ'ব cos 63 27 ইয়াত sin square 63 আছে আমি আলটিমেটলি ভ্যালু এটা উলিয়াব লাগে ঠিক আছে ইয়াত sin square আছে আৰু ইয়াত cos sin আছে আমি এটা কাম কৰিব পাৰো sin square a plus cos square a আনিব পাৰো ন তেতিয়া আলটিমেটলি ভ্যালুটো 1 হৈ যাব মানে এটো sin square অলৰেডি আছে ইয়াত আমি cos আনিব লাগে তেল কেনেকৈ আনিম cos 63 ডিগ্ৰী sin 27 টো এনেকৈ লিখিব পাৰো নে sin 90 minus 63 sin 27 ৰ জায়গাত 90 minus 63
তো cos 63 ডিগ্ৰী ইনটু sin 90 মাইনাস থিটা মানে কি cos এ দুইটা একেই আছে তো আলটিমেটলি কি হ'ব 1 প্লাস sin square 63 plus cos square 63 sin square theta plus cos square theta মানে 1 plus এটো ভ্যালু 1 equal to 2 ঠিক আছে নেক্সট কোয়েশ্চন যদি tan a equal to 4/3 হয় cos a কিমান হ'ব হদিছে cos a কিমান হ'ব tan a equal to 4/3 হলে তোমালোকে নিজৰ মতে কৰিলে হ'ল যেনেকৈ কৰা ট্ৰায়াঙ্গল দিও কৰিব পাৰা বা ডাইৰেক্ট কৰিলেও হ'ল সো কেনেকৈ কৰিবা ডাইৰেক্ট আমি জানো যে 1 plus tan square theta equal to sec square theta এনেকৈ নকৰি এনেকৈ কৰিব পাছৱা ডাইৰেক্ট যেনেকৈ কৰা তোমালোকৰ কথা tan a equal to 4/3 তো cot a কিমান হ'ব cot a মানে উল্টা tan ৰ উল্টা মানে 3/4 আৰু আমি জানো যে 1 plus cot square a equal to cosec square a ডাইৰেক্ট কৰিব পাৰে এটো মই এনে কৰি আছো tan a এটো আছে ন 1 plus tan square equal to আমি কি জানো sec square a 1 plus 4/3 whole square equal to sec square a 1 plus 16/9 equal to sec square a তো 9 এটো কেনেকৈ যোগ কৰে 9 গুণ 9 তাৰপিছত যোগ কৰা 9 16 25 তো ইয়াৰ পৰা আমি sec a কিমান পাম ৰুট ওভাৰ কৰি দিয়া এফালে স্কয়াৰ আছে ন এফালে sec a উলিয়াবলৈ এটো ৰুট ওভাৰ কৰিব লাগিব তো মানে 5/3 sec a পালো 5/3 তো cos a কিমান হ'ব cos a আৰু sec a উল্টা হয় তো মানে 3/5 হল নেক্সট এটা ট্রায়াঙ্গল ABC রাইট অ্যাঙ্গেল এট B ABC ঠিক আছে রাইট অ্যাঙ্গেল এট B আৰু tan a equal to 1 হয় মানে tan a equal to 1 tan a equal to মানে কিমান tan a equal to 1 মানে কি হয় tan 45 নহয় জানো tan 45 এর ভ্যালু 1 হয় তো a ভ্যালু কিমান হ'ব 45 ডিগ্ৰী হ'ব এটো কোন 45 এটো 90 যোগ কৰি চাবা এটো 45 এ ওলাব লাগিব তেতিয়াহে তিনটা ভ্যালু 180 হ'ব এটা মই খুদিছে কি 2 sin a cos a এটো দৰকাৰি নাছিলে হলো মই জানিবৰ কাৰণে কৈতলো 2 sin a cos a লাগে 2 into sin 45 degree cos 45 degree sin 45 মানে 1/√2 cos 45 মানে 1/√2 2 into 1/2 হ'ব √2 into √2 কৰিলে 2 হ'ব এটো এটো কাটা গল 1 হল आंसर ঠিক আছে आंसर 1 নেক্সট 15 cot a equal to 8 আমি sin a উলিয়াব লাগে কেনেকৈ কৰিম cot a equal to পাইছো 8/15 তাৰপিছত আমি জানো যে 1 plus cot square a equal to cosec square a সেম টাইপৰ অলপ আগত কৰি আহিছিলো ইয়াৰ পৰা sin a উলিয়াবা এটো হোমৱৰ্ক টু आंसर লিখিবা কমেন্টত কোনটো অপচন হয় ঠিক আছে ইন এ ট্রায়াঙ্গল PQR right angle at Q PQR এটা ট্রায়াঙ্গল PQ3 হয় PR6 হয় সরি এটো PR6 হয় QPR এর ভ্যালু কিমান QPR মানে এটো থিটাটো উলিয়াব লাগে এটা দিয়া কি আছে এটো আৰু এটো ঠিক আছে এই কোনটোৰ কাৰণে মই যদি কওঁ এটো কি হ'ব h হ'ব এটো কি হ'ব ইয়াত লাগি থাকাটো b আৰু এটো p আমাক দিয়া কি আছে b আৰু h মানে b/h b/h কিমান হ'ব 3/6 মানে হাফ এটা b/h কেতিয়া হয় কোৱাচোন cos থিটাৰ কাৰণে হয় ন b/h মানে হাফ cos কিমান ডিগ্ৰী হাফ হয় বাবা cos কিমান ডিগ্ৰী sin 30 ডিগ্ৰী হাফ আৰু cos 60 ডিগ্ৰী হাফ 60 ডিগ্ৰী নেক্সট একেটা ইজি প্ৰশ্ন হয় এবোৰ তোমালোকে নিজে কৰিব পাৰিবা মই এটা দেখাই দিওঁ sin a - b equal to half মানে sin a - b equal to sin half কেতিয়া হয় sin 30 ডিগ্ৰী হলে তো a - b equal to 30 ডিগ্ৰী
cos a plus b equal to half. তো cos half কেতিয়া হয় 60 হলে ন তো a plus b হ'ব 60 ডিগ্ৰী তো দুইটা ভাঙি দিয়া এটো 1 ধৰা এটো 2 ধৰা 1 plus 2 কৰিলো কিমান হ'ব a minus b plus a plus b equal to 30 plus 60 এটো কাটা গল 2a equal to 90 a equal to হ'ব 45 ঠিক আছে a ভ্যালুটো মই ইয়াত পুট কৰি দিও 45 degree plus b equal to 60 degree so b হ'ব 60 degree minus 45 degree এটো হ'ব 15 b হ'ব 15 a 45 ঠিক তেনেকৈ সেকেন্ডটো কৰিবা ইজি হয় এটো হোমৱৰ্ক কিমান নম্বৰ 3 হোমৱৰ্ক 3 आंसर লিখিবা সবে হা নেক্সট কোৱেশ্চনত যাও সেম প্ৰশ্ন সেম টাইপৰ এইকেটা অপচন লিখিবা এটো হোমৱৰ্ক 4 to homework 5 आंसर লিখিবা সবে কমেন্টত পাঁচটা নেক্সট কেটামান প্ৰশ্নত যাও নেক্সট আছে কি sin a আৰু cos a কেতিয়া ইকুৱেল হয় তোমালোকে নিজে ট্ৰায়াঙ্গেলৰ টেবুলখনত চাব পাৰা 45 ডিগ্ৰীত দুইটা 1/√2 হয় sin a equal to half so a ভ্যালু কিমান হ'ব sin কিমান ডিগ্ৰীত হাফ হয় 30 ডিগ্ৰী তো 3 into cos a আছে মানে cos 30 ডিগ্ৰী minus 4 into cos cube a মানে cos a whole cube cos 30 ডিগ্ৰী whole cube তো 3 cos 30 মানে কিমান হয় √3 √3/2 ন minus 4 into cos 30 √3 whole cube 2 cube 2 cube হ'ব তলত তো 3 √3/2 minus 4 into √3 whole cube মানে কিমান √3 তিনটা পূৰণ হৈছে দুটা পূৰণ হলে 3 হ'ব এটো এনেকৈ হ'ব 3 into √3 মানে 3 আৰু বাকি √3 তলত 8 এটো কাটিলো 2 so 3 √3/2 minus 3 √3/2 একেই হল 0 आंसर হল 0 নেক্সট 3 cot a equal to 4 এটো ভ্যালু উলিয়াব লাগে আমি তোমালোকে নিজে কৰা ইজি হয় সবে কৰিব পাৰিবা হলো মই দেখাই দিম যদি কাৰবাৰ টান লাগিছে cot a equal to 4/3 হ'ব cot a equal to 4/3 ঠিক আছে এতিয়া আমি ইয়াৰ পৰা উলিয়াব লাগে 1 plus cot a যদি হয় 1 plus cot square a equal to cos x square a ইয়াৰ পৰা তোমালোকে sin উলিয়াবা ঠিক তেনেকৈ cot a equal to যদি 4/3 হয় tan a কিমান হ'ব 3/4 হ'ব না উল্টা so 1 plus tan square a equal to sec square a ইয়াৰ পৰা তোমালোকে cos a উলিয়াবা আৰু দুইটা কৰি এটো উলিয়াই দিবা অকমান টিপিক্যাল হয় আৰু টিপিক্যাল কোৱেশ্চন কৰিব লাগিব তেতিয়াহে তোমালোকে নিজে পাৰিবা ওয়েট হোমৱৰ্ক 6 आंसर লিখিবা নিজে হা নেক্সট value of theta for which sin 2 theta equal to 1 sin 2 theta equal to 1 sin 1 কেতিয়া হয় sin 90 ডিগ্ৰী হলে হয় so 2 theta equal to 90 ডিগ্ৰী so theta কিমান হ'ব তেতিয়া 90/2 মানে 45 next sec square 26 degree minus cot square 64 degree কেনে কৰিম চোৱা sec square to তেনেকৈ থাকিব দিয়া minus কত জায়গাত আমি tan আনিম কিয় কাৰণ আমি জানো যে আলটিমেটলি এটোই হ'ব যে এই দুইটা কোণ যোগ কৰিলে 90 হ'ব হেনকৈ দিব কত জায়গাত tan আনিম কাৰণ আমি sec square আৰু tan ৰ এটা ফৰ্মুলা আছে না 1 হৈ যাব তো এটো tan কৰিলে কি হ'ব tan square 90 minus মানে এনেকৈ লিখাছো cot square 64 মানে কি 90 degree minus 26 degree হয় so sec square 26 degree minus
cot 90 minus theta মানে 10 square 26 degree এটো হ'ব 1 কাৰণ কিয় এটো একে তো আমি কি জানো 1 plus 10 square theta equal to sec square theta তো sec square theta minus 10 square theta equal to 1 হয় না এটো এফালে লৈ গলে তো আলটিমেটলি आंसर 1 হ'ব এটো কোৱেশ্চন আহিব পাৰে এটো आंसर 1 হয় কেনেকৈ হয় মই যোৱা দেখাই দিছো 10 1 degree 10 2 degree ... 89 লৈকে আছে কেনেকৈ লিখিবা জানানে সব যোগ কৰিলে 90 হ'ব লাগে তেতিয়া 1 হ'ব কেনেকৈ অলপ আগত আমি এটা বস্তু দেখাইলো সেম টাইপৰ 10 1 আৰু 89 89 আৰু 1 যোগ কৰিলে 90 হয় তো একেলগে লিখো হল ইনটু 10 2 আৰু এফালে 88 যোগ কৰিলে কি হয় 90 হয় ... তেনেকৈ যোগ কৰি আহি থাকিব পাৰে আৰু মাজত 10 45 টো থাকি যাব অকলে কাৰণ এটো এটাই হ'ব ন এতিয়া 10 1 আৰু 89 10 1 তো আমি এনেকৈ লিখিব পাৰো 10 90 degree minus 89 degree dot 10 89 ঠিক তেনেকৈ এটো লিখিব পাৰো কি 10 90 degree minus 88 degree dot 10 88 degree dot 10 45 মানে 1 হয় 10 90 minus 89 মানে cot হ'ব ন 10 90 minus theta মানে cot theta ঠিক তেনেকৈ এটো লিখিবা cot 89 মানে কি 1 by 10 89 into 10 89 কাটিলো 1 হল সব 1 1 হয় আলটিমেটলি 1 হৈ যাব নেক্সট a plus b equal to 90 degree হয় cot b equal to root 3 by 4 10 equal to কিমান হয় কৈছে কেনে কৰিম চাবা হা এটো মান টানকে নকৰি এনেকেও কৰিব পাৰো এনেকে কৰিম চা a plus b equal to 90 degree so b equal to কিমান হ'ব 90 minus a হল তো আমি cot b জায়গাত কি লিখিব পাৰো cot 90 degree minus a লিখিব পাৰো ন b জায়গাত আমি 90 degree minus a লিখিব পাৰো কাৰণ b to 90 minus a পাইছো ইয়াত so cot 90 minus a মানে কি 10 এটো आंसर next cos theta equal to half sin phi equal to half theta plus phi কিমান হ'ব so cos কিমান ডিগ্ৰী half হয় half দিছে cos কিমান ডিগ্ৰী half হয় 60 ডিগ্ৰী sin কিমান হলে half হয় 30 60 plus 30 90 হৈ গল ইমান ইজি নেক্সট কৈছে যে sin a plus b equal to 1 মানে sin a plus b equal to 1 আৰু 1 কেতিয়া হয় sin কিমান ডিগ্ৰী হলে 1 হয় 90 so a plus b equal to 90 cos a minus b equal to 1 মানে 1 কেতিয়া হয় cosৰ কাৰণে 0 হলে so a minus b equal to 0 তো ইয়াপা আমি a equal to b পালো দুইটা সমান হ'ব আৰু যোগ কৰিলে 90 কেতিয়া হ'ব 45 ডিগ্ৰী হলে হ'ব 45 plus 45 90 দুইটা সমান হয় 45 নেক্সট প্ৰশ্ন নিজে কৰি লবা ইজি হয় হৈ গল ইমানতে তোমালোকৰ এখিনি খতম আমি আগৰ ভিডিও লগাই দিছো এতিয়া হেলো লাগে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব এমসিকিউ সেম কিছুমান টাইপৰে আহি থাকে মানে সো আমি ইয়াত কি কৰিম এনেকুৱা টাইপৰ প্ৰশ্ন আহিলে এটোৰ আগতো 8 আছে এটোৰ আগতো 8 আছে আমি 8 টো কমন লৈ ললো থাকিল কিমান cosec square a minus cot square a এটা আমি প্ৰত্যেকটো কোৱেশ্চনৰ কোৰতে এটা নতুন ফৰ্মুলা শিকি যাম আমি এটা ফৰ্মুলা জানো বাজ কোনবাই যদি না জানা 1 plus cot square equal to cosec square a মনত ৰাখিবা যদি না জানা এতিয়া ইয়াত আছে cosec minus cot cosec square a minus cot square a গতিকে মই যদি এটো এফালে লৈ যাম কি হ'ব cosec square a minus cot square a এফালে কিমান থাকিল 1 গতিকে ইয়াত আমি কি লিখিম 8 into এটো জায়গাত কি হ'ব 1 आंसर আহিব 8 নেক্সট কোৱেশ্চন যদি √3 cos a = sin a হয় তেনেহলে tan a ভ্যালু উলিবা আমাক কি কৈছে √3 cos a = sin a আমাক লাগে tan a এর ভ্যালু আমি কি জানো tan a মানে কি হয় sin by cos a ঠিক আছে
গতিকে আমি এই কুৱেশ্যনটোত আমি sin ডিভাইডেড বাই cos আনিব চেষ্টা কৰিম তাৰ মানে কি এই cos a টো sin a তলত লৈ যাম তেতিয়া কি হ'ব √3 sin a by cos a to tan a যে tan a ভ্যালু কিমান হ'ব √3 নেক্সট 9 divided by cos square a 9 divided by cot square এনেকুৱা কোৱেশ্যন কেনেকৈ কৰিবা চোৱা আমি 9 টো কমন ললো তেতিয়া কিমান থাকিব ইয়াত 1 divided by cos square a minus 1 divided by cot square a তাৰ পিছত কেনেকৈ কৰিম 9 টো কমন আছে 1 divided by cos square a মানে কি 1 by cos a মানে কি হয় ন 1 by cos a মানে কি হয় sec a আই হোপ তোমালোকৰ মনত আছে আৰু 1 by cot a মানে কি হয় tan a গতিকে 1 by cos square মানে cos এর ওপৰত স্কয়াৰ আছে গতিকে কি হ'ব এটো আমি মই আৰু এটা স্টেপ লিখি দিছো তোমালোকে বুজিবৰ কাৰণে 1 by cos a whole square minus 1 by cot a whole square গতিকে এটো কৰিলে 9 1 by cos a মানে sec a তো sec square a minus 1 by cot a মানে tan a তো এটো কি হ'ব tan square a হল এতিয়া আৰু এটা ফৰ্মুলা আছে আমি কোৱেশ্যন যিমানে কৰিবা ট্ৰিগোনোমেট্ৰি মানে নতুন নতুন ফৰ্মুলা শিকি গৈ থাকিবা চাবাচোন আমি এটা আৰু এটা ফৰ্মুলা জানো 1 + tan square a = sec square a tan square টো যদি এফালে লৈ যাম কি হ'ব sec square a - tan square a = 1 গতিকে sec square - tan square মানে 1 9 * 1 9 next question 4 divided by sin 24 into sin 23 divided by cos 67 cosec 47 divided by sec 43 এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে চাবা ফাৰ্স্ট চাবা sin আৰু cos দুটা বেলেগ বেলেগ আছে যেতিয়া বেলেগ বেলেগ থাকে তোমালোকে চাবা এটো আৰু এটো যোগ কৰিলে বা কিবা যদি পূৰণ হৈ থাকে পূৰণৰ ক্ষেত্ৰত দুইটা যোগ কৰিলে 90 হয় নে নহয় এটো চাবা 90 হয় নে নহয় 23 আৰু 67 যোগ কৰিছোৱা সাইডত 90 ওলাব 47 আৰু 43 সাইডত যোগ কৰিছোৱা 90 ওলাব এটো প্ৰশ্ন কিয় দিছে আমি তিনটা ফৰ্মুলা আছে এটা হল sin 90 ডিগ্ৰী minus a মানে cos a হয় মন ৰাখিবা ঠিক তেনেকৈ cos 90 ডিগ্ৰী minus a মানে sin a হয় হল এটো cos আৰু sin ৰ ক্ষেত্ৰত হা sin 90 minus a মানে cos a cos 90 minus a মানে sin নেক্সট cosec আৰু sec ৰো আছে cosec 90 minus a মানে sec a আৰু sec 90 minus a মানে cosec a হল নেক্সট tan ৰো আছে tan ৰ ক্ষেত্ৰত tan 90 minus a মানে cot a cot 90 minus a মানে tan a মই ভিডিওটো যাতে 0 পৰা কৈছো আৰু সবে না জানিব পাৰে ন 4 into সো আমি কি কৰিম sin 23 ডিগ্ৰীটো আমি এনেকৈ লিখি দিম sin 23 90 minus লিখিবা 90 পৰা কিমান বিয়োগ কৰিলে 23 হ'ব এই তলৰটো বিয়োগ কৰিলে ওলাব 90 minus 90 degree minus 67 degree divided by cos 67 degree plus ঠিক আছে 3 উপৰত cosec টো আমি এনেকৈ লিখিম cosec 47 মানে 90 degree minus কিমান হয় 43 divided by sec 43 minus 7 sin 90 minus theta মানে sin 90 minus a মানে কি হয় cos a তো তাৰ মানে cos 67 তলটো cos 67 কাটা যাব plus 3 into ঠিক তেনেকৈ cosec 90 minus a মানে sec a তলটো sec minus 7 কাটা গল এ 4 3 7 minus 7 आंसर আহিব 0 next question 10 35 10 60 10 55 10 30 এনেকুৱা ধৰণৰ প্ৰশ্ন যদি ইনটু আহিলে কি কৰিবা জুন কেটাৰ ভ্যালু তোমালোকে জানা যেনেকৈ আমি 10 30 10 45 10 60 এবিলাকৰ ভ্যালু আমি জানো মুখস্থ থাকিব লাগিব পৰীক্ষাত আকৌ কৈছো যাৰ মুখস্থ নাই এটা শৰ্টকাট আছে টেবুলখন মুখস্থ ৰাখাৰ মই ভিডিও দি দিম যি কেটা তোমালোকে জানা হেকেটা এক্সট্ৰাকে লিখা জুন কেটা নাজানা ভ্যালু দিছে হেকেটা এক্সট্ৰাকে লিখা গতিকে নাজানা ভ্যালু কি দিছে 10 35 আমি নাজানো আৰু 10 55 আমি নাজানো বাকি 10 60 ভ্যালু জানো 10 60 মানে কিমান হয় √3 10 30 মানে কি হয় 1/√3 এটোটো কাটাই গল থাকিল কিমান 10 35 into 10 55 তো 10 55 তো এনেকৈ লিখিব পাৰি 90 পৰা কিমান হ'ব এনেকুৱা প্ৰশ্নটো 90 হয় নে নহয় চাবা 35 আৰু 55 মানে 90 হয় টোটাল কৰিলে সো 55 মানে 90 - 35 ডিগ্ৰী
tan 35 degree into tan 90 minus theta মানে cot theta cot 35 degree tan 35 degree into cot 35 মানে 1 by 10 cot মানে 1 by 10 হয় এটো কাটা গলে आंसर আহিব 1 next sec a plus tan a 1 minus sin a ভ্যালু কিমান এটো লগত হলিছে এনেকা প্ৰশ্ন আহিলে আমি কি কৰিম sum 1 by cos a sec a মানে কি 1 by cos a plus tan a মানে কি sin a by cos a 1 minus sin a এতিয়া ইয়াত cos a common উপৰ থাকিব 1 plus sin a আৰু পূৰণ হৈ আছে 1 minus sin a এটাটো কি হ'ব তলত cos a plus b into a minus b তো কি হ'ব a square minus b square এটো হ'ব cos a divided by 1 minus sin square a এটা সো এটা ফর্মুলা আছে কি cos square a plus sin square a মানে 1 হয় সো sin square to এফালে লৈ গলে 1 minus sin square a equal to cos square a so 1 minus sin square a জায়গাত আমি কি লিখিব পাৰো cos square a তলত আছে cos a de cos a रे cos square a কিমান যাব উপর স্কয়ার আছে সো এটা থাকিব आंसर আহিব cos a মই স্পিডত কৰিছো উপায় নাই কাৰণ সব মই ডিটেইলছত হলো বুজাই দিব চেষ্টা কৰিছো sin 2a = 2 sin a কেতিয়া সত্য হয় এনেকা প্ৰশ্ন যদি তোমালোকে কৰি থাকিব না জানা বা কৰিব টান পা জাস্ট কি কৰিবা উল্টা মেথড ইউজ কৰিবা গুটে কেটা ভ্যালু এবাৰ বহাই চাবা কোনটো ক্ষেত্ৰত খাতে প্ৰথম 0 টোই বহাই চাও এই জায়গাত 0 টো পুট কৰি চাও তেতিয়া কি হ'ব sin 2 * 0 মানে sin 0 ডিগ্ৰী sin 0 ডিগ্ৰী মানে 0 হয় আৰু এটো সাইডে সমান হয় না চাবা 2 * sin এই জায়গাত 0 বহাইছো 0 ডিগ্ৰী 2 * 0 0 0 ক্ষেত্ৰতে ওলাব ঠিক আছে এটো आंसर মানে গুটে কেটা ভ্যালু এবাৰ বহাই চাবা কোনটো आंसर কারেক্ট ওলাই এটো লিখিলে হল এটো প্ৰশ্ন চোৱা এটো কেনে কৰিবা নেক্সট আকৌ অলপ সেম টাইপৰ প্ৰশ্ন আছে tan 65 divided by cos 25 এনেকুৱা থাকিলে কি চাম আমি 90 হয়নে নহয় যোগ কৰিলে আমি obviously 90 পালো 65 আৰু 25 যোগ কৰিলে 90 ওলাই সো ওপৰ আমি লিখিম tan 65 মানে 90 ডিগ্ৰী মাইনাস কিমান হ'ব 25 ডিগ্ৰী divided by তলত আছে cot 25 ডিগ্ৰী এতিয়া tan 90 minus theta মানে cot theta হয় cot 25 ডিগ্ৰী তলতো আছে cot 25 কাটা গল आंसर আহিব 1 next 9 tan square 16 minus 9 sec square 60 so 9 to যদি কমন লও tan square 60 degree minus sec square 60 degree অলপ আগত কৰি আহিলো আমি কি পাইছিল tan square a minus sec square a যটো কৰিছিল তেতিয়া 1 আহিছিল आंसर টো হয়নে আচ্ছা উল্টা কৰি আছো এক মিনিট ফর্মুলা এনেকুৱা না জানিলে জাস্ট ফর্মুলা লিখিল আমি কি জানো 1 plus tan square a 1 plus tan square equal to sec square a so এটো যদি এফালে লৈ যাও কি হ'ব sec square a minus tan square a equal to 1 ইয়াত আছে উল্টা tan square minus sec square গতিকে উল্টা কৰিলে কি হ'ব মাইনাস আহিব so 9 into minus 1 so minus 9 आंसर হেতু next was sin a equal to cos 33 degree বঢ়িয়া প্ৰশ্ন দিছে a to 90 কে কম হয় sin a equal to cos 33 আমি কেনে a মান উলিয়াব দিছে এনেকুৱা প্ৰশ্ন আহিলে আমি দুই ফালে সমান বনাম এফালে sin আছে এফালে cos আছে নহব দুই ফালে আমি সেম ভ্যালু বনাম ঠিক আছে তো কেনেকে বনাম আমি জানো যে sin a equal to কি হয় cos 90 degree minus a এটো হয় সো আমি sin a জায়গাত কি লিখিম cos 90 degree minus a equal to এফালে কিমান আছে cos 33 degree হল therefore আমি কি পালো 90 degree minus a এফালে কিমান আছে 33 বিকে মই যদি a ভ্যালু উলিয়াব লাগে এটো এফালে লৈ গলো কিয় লৈ গলো এফালে a আগত মাইনাস আছে এফালে আনিলে প্লাস হ'ব ইকুয়াল 33 টো এফালে লৈ গলো মাইনাস হৈ যাব তো a ভ্যালু কিমান হ'ব 90 পৰা 33 মাইনাস কৰা 0 10 minus 3 7 ইয়াত 8 থেকে 8 3 5 57 5 sec square b minus 5 tan square b 5 to যদি কমন লও sec square b minus tan square b আমি কি জানো 1 plus tan square a জায়গা ধৰা b লিখিলে হল ইকুয়াল টু sec square b তো tan square b তো এফালে লৈ গলো ইয়াত হেতুই দিছে minus tan square b কিমান হ'ব এফালে 1 থাকিল সো
So 5 into এটো জায়গাত আমি কিমান লিখিম এফালে 1 পাইছো মান লিবা cosec 31 ডিগ্ৰী minus sec 59 ডিগ্ৰী সেম দুইটা যোগ কৰিলে 90 হয় आंसर 0 আহিব ইয়াৰ आंसर नेक्स्ट सोआ sec 40 plus tan 40 sec 40 minus tan 40 so etu kenekwa type ode so a plus b same ase a plus b dhora etu dhora a to b a plus b into a minus b so a plus b into a minus b mane ki hoy a square minus b square yat a ase sec 40 so tar mane sec square 40 degree minus b mane ase tan square 40 degree ami eta ki paiso olop agot kori aisu 1 plus tan square a equal to sec square a so tan square etu efale loi gole sec square a minus tan square a equal to 1 etu value hobo 1 theta ki manor babe sin theta aru cos theta saman hobo thik ase etu tomaloke jodi normally so ami keneke mane kora method to koisu value tomaloke sabo para talika mate value uliya koribo para kintu kora method keneke kore janone sin theta equal to cos theta so cos theta mane ki sin 90 degree minus theta sin 90 degree minus theta mane cos theta এটা দুই ফালে যেটো sin হল দুই ফালে সমান বনাই লম এটা এটো সমান হ'ব থিটা ইকুয়াল টু 90 ডিগ্ৰী মাইনাস থিটা তো এফালে লৈ আনিলে 2 থিটা ইকুয়াল টু 90 ডিগ্ৰী সো থিটা মানে এংগল তো কিমান হ'ব 90 ডিগ্ৰী ডিভাইডেড বাই 2 মানে 45 ডিগ্ৰী এটো হ'ব आंसर 45 ডিগ্ৰী sin আৰু cos সমান হয় 45 ডিগ্ৰী কিমান ভ্যালু হয় 1/√2 যদি x equal to a sin theta y equal to a cos theta tente x square plus y square value এদিকে x square plus y square x এর জায়গাত কি a sin theta whole square plus y মানে কিমান a cos theta whole square এদিকে square কইলে a square sin theta square মানে sin square theta plus a square cos square theta या पा a square to जदि कॉमन लो की होबो sin square theta plus cos square theta माने a square into 1 equal to a square हेतु होबो आंसर टू नेक्स्ट tan a minus b equal to 1/√3 আমাক কইছে a minus b ভ্যালু কিমান নরমালি মানে 10 এর ভিতর a minus b আছে সো 10 কিমান ডিগ্ৰী হলে 1/√3 হয় 10 এর ভিতর কিমান হলে 1/√3 হয় তালিকাখন মনত পেলোৱা কিমান হলে 30 হলে आंसर আইব 30 মান ইজি যদি sin square equal to 9/16 আমাক কইছে cos এর ভ্যালু কিমান উলিয়াছো sin square a equal to 9/16 sin square equal to 9/16 আমি কি জানো sin square a plus cos square a equal to 1 sin square মানে 9/16 plus cos square a equal to 1 ইয়াপা যদি cos square a উলিয়াও কিমান হ'ব 1 minus 9/16 এটো কৰা লসাগু লৈ 16 এটা আহিব 16 minus 9 so 7/16 cos square a ইয়াপা cos a কিমান আহিব √7/16 মানে তলৰ 16 √7 divided by 4 আহিব 16 to square root কৰিলে 4 হয় नेक्स्ट वैल्यू cos 48 minus sin 42 डिग्री उलियाब लागे दुइटा যোগ কৰিলে 98 হয় সো 90 হয় 48 আৰু 42 যোগ কৰিলে 90 পাবা গতিকে আমি কি কৰিম cos 48 তো এনেকে লিখো cos 90 ডিগ্ৰী minus কিমান 48 কেনেকে পাম 42 minus কৰিলে পাম minus sin 42 এ cos 90 minus theta মানে sin theta minus sin 42 ডিগ্ৰী equal to 0 नेक्स्ट খুদিছে সোয়া sin এর মান 0 এর পৰা 1 লৈ বাহে তোমালকে তালিকাখন আছে সোয়া sin এর মান 0 এর পৰা 1 লৈকে গৈছে cos এর মান 1 এর পৰা 0 লৈকে গৈছে কেনেকে cos 0 ডিগ্ৰী হলে 1 হয় আৰু লাষ্টত cos 90 হলে কিমান হয় 0 হয় সো 1 এর পৰা 0 লৈকে গৈছে tan এর মান সদায় 1 কৈ সৰু মানে কোনটো সত্য নহয় এটো খুদিছে কোনটো মানে কোনটো ভুল হেতু খুদিছে tan এর মান সদায় 1 কৈ সৰু হয় জানো tan 45 মানে 1 হয় হা আৰু tan 60 মানে √3 হয় √3 ভ্যালু তো একতকৈ ডাঙৰে হয় ন √3 ভ্যালু একত √3 1.71 কিবা আহে একতকৈ ডাঙৰে হয় কিন্তু এটো স্টেটমেন্ট ভুল দে आंसर আহিব এটোৱে কোনটো ভুল হেতুৱে খুদিছে नेक्स्ट
sin square 30 minus cos square 30 কিমান হয় খুদিছে ভ্যালু পুট কৰিছো sin 30 মানে কিমান হয় half square minus cos 30 মানে কিমান হয় √3/2 √3/2 square আছে যেটো square so half square মানে 1/4 minus √3 2 square কৰিলে 3 তলত 2 2 square কৰিলে 4 এটো আহিব 4 উপৰত 1 minus 3 মানে minus 2 2 এ 4 কাটিলে 2 আৰু minus আছে so minus half next sin square 25 plus sin square 65 ডিগ্ৰী কিমান হয় দুটা যোগ কৰিলে 90 হয় ইয়াতো তুমি কি কৰিম প্ৰথম লিখিম sin square 25 এটো এনেকৈ থাকক ধৰ প্লাস এটো sin 65 whole square এটো এনেকৈ থাকিব sin 65 whole square sin 65 টো আমি এনেকৈ লিখিব পাৰো cos 90 degree minus 25 degree sorry sin to sin এ লাগিব ন sin 90 degree minus 25 degree whole square so sin 90 minus theta মানে কি হয় cos 25 whole square তাৰ মানে cos square 25 degree আৰু এফালে আছে sin square 25 so আমি ultimately পালো sin square 25 degree plus cos square 25 degree sin square theta plus cos square theta কিমান হয় आंसर 1 আহে হল হেটোৱে next root over 1 plus 10 square theta আমি কি জানো 1 plus 10 square theta ভ্যালু কিমান হয় sec square theta so এই গুটে square root কৰিলে square টো আতৰি যাব থাকিব কি sec theta next sin square 30 minus cos square 30 অলপ আগত কৰি হলো minus আফা আহিছিলে যদি sin a equal to 3/5 cos a equal to 4/5 হয় আমাক কি কৈছে sin a 3/5 cos a 4/5 tan a উলিয়াব দিছে ইমান ইজি tan a মানে কি হয় sin a divided by cos a so sin a ভ্যালু কিমান আছে 3/5 cos a ভ্যালু কিমান আছে 4/5 5 5 কাটা গল থাকিব কি উপৰত 3 তলত 4 টু आंसर ঠিক আছে next question sorry tan 2a equal to cot a minus 18 আমাক a এর ভ্যালু উলিয়াব লাগে কেনেকৈ উলিয়াবা এফালে tan আছে এফালে cot আছে আমি কি জানো tan 90 minus theta মানে cot theta so মই এটো এনেকৈ কৰিব পাৰো আৰু আমি এটো জানো যে cot 90 minus theta মানে tan theta tan 2a আছে হা এটো আমি এনেকৈ লিখিব পাৰো cot 90 degree minus 2a হয় না cot 90 minus theta মানে এটো tan theta এটো কিয় লিখিছো কাৰণ এফালেও cot আছে এফালেও তেতিয়া cot বনাই লৈছো আই হোপ তোমালোকে বুজি পাইছা ইয়াত চোৱা tan আছে এফালে cot আছে আমি ইকুৱেল বনাব লাগিব তেতিয়া হে a এর ভ্যালু উলিয়াব পাৰিম ইকুৱেল বনাবলে এই tan টো আমি cotত লিখি দিলো তেতিয়া এফালেও cot আহি গল আৰু এফালেও আহি গল so cot আৰু cot দুইফালে আছে therefore 90 degree minus 2a equal to a minus 18 degree এতিয়া a কেটা একেলগে লিখো ইয়াত minus 2a আছে এফালে লৈ গলো কি হ'ব plus 2a a plus 2a ইয়াত minus 18 আছে এফালে লৈ গলে plus হ'ব সেইটো হ'ব 3a equal to এফালে 108 degree so ইয়াৰ পৰা আমি যদি a ভ্যালু উলিয়াম কিমান হ'ব 3 এ কাটিলে 2 তাৰপিছত 26 degree 36 ভুল লিখছে এক মিনিট 36 degree ঠিক আছে এটো আহিব आंसरটো নে ইমানে আছিল এমসিকিউ trigonometry chapter